ওয়েলকাম টু মাই এনাদাৰ ভিডিঅ' আজি ৰাতিপুৱা বাজিছে মাত্ৰ 5:10 কিন্তু আপোনালোকে ভাবিব পাৰে যে ইমান ৰাতিপুৱা উঠি কি কৰি আছে আচলতে মানে আপোনালোকে জানে মই অলপতে মেট্ৰিক দিলোঁ আৰু ৰিজাল্টটো যিহেতু ঘোষণা হ'ল আৰু তাত মই 90ৰ ওপৰত আপোনালোকে জানে পাৰ্চেণ্টেজ পাবলৈ সক্ষম হ'লোঁ আৰু তাৰে মানে যজ্ঞ কনষ্ট্ৰাকশ্যন নামৰ এটা অনুষ্ঠানৰ ফালৰ পৰা মানে 90ৰ ওপৰত পোৱা 50জনক চিলেক্ট কৰি তাত মাতিছে মানে এপ্লাই কৰিব লাগে তাত মই এপ্লাই কৰিছিলোঁ কিছুদিন আগতে এতিয়া যাব লাগিব এইটো মানে বহুত দূৰত 260 কিলোমিটাৰ দূৰ অৰ্থাৎ হোজাইৰ লংকা আপোনালোকে জানে হোজাইৰ লংকাৰ কাকি নামৰ এটা অঞ্চল তাত যাব ওলাইছোঁ 5:10 মানে 12:30 মানত যাই পাবই লাগিব সেইবাবে ইমান ৰাতিপুৱা উঠিলোঁ আৰু মোৰ এটা লগো যে আছে আচলতে তাত যোৱা নাই সিহঁতে মানে আজমল ফাউণ্ডেশ্যন আপোনালোকে জানে এটা শিক্ষানুষ্ঠান তাত মানে এডমিশ্যন ল'ব যাব গতিকে একেলগে গাড়ী ভাড়া কৰি মানে আমি যাম আৰু গতিকে সিহঁতো আহি পাইছে আৰু সিহঁতো আহি আছে গতিকে যি আপোনালোকে দেখোঁ কিবা কিবি সকলোবোৰ দেখুৱাবলৈ যত্ন কৰিম আৰু আপোনালোকে ভিডিঅ'টো গোটেই চাই থাকিব আৰু চাওঁতে আমি পাই গ'লোঁ গুৱাহাটী আৰু এইখন আপোনালোকৰ সকলোৰে পৰিচিত মামাই বনোৱা যিখন কুমাৰ ভাস্কৰ বৰ্মন দলংখন এইখন দূৰৰ পৰা চালে ইমান ধুনীয়া লাগে আৰু ৰাতি যেতিয়া মানে আপোনালোকে দেখিছে চাগে ৰাতি ইমান ধুনীয়া লগা হয় এইখন আৰু এইখিনিতো আমি সকলোৱে জানো জুবিনদাৰ যিখন সমাধিস্থল সেইখিনি আৰু আহোঁতে সোমাই যাব লাগিব এতিয়া সোনকালে যাব লাগে ক'ত যাবি ক'ত যাবা আইছা কিয় কি আছে বাকী আহিছে অলপমান লাজ কৰিয়া ভিডিঅ'ৰ আগত মানে ওলাবই লাজ কৰে সেইবাবে সেনেকৈ কথা কয় বাকী এতিয়া যাই আছোঁ বাকী গুৱাহাটী সোণাপুৰীবিলাক অতিক্ৰম কৰি আহিলোঁ আৰু এতিয়া অলপমান ভোক লাগিছে সেইবাবে এখন এনেকুৱা সৰু ধাবাতে মানে অলপ বহিলোঁ আৰু কিবা কিবি অলপমান খাই লওঁ আৰু তাৰপিছত আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰোঁ বাকী গাইজ বহুত দূৰ অতিক্ৰম কৰি প্ৰায় 260 কিলোমিটাৰ চাওকচোন কিমান এটা দূৰত্ব অতিক্ৰম কৰি ফাইনেলি আমি আহি গ'লোঁ আমাৰ স্থানলৈ য'ত আমি লোকেশ্যন চাইছে আহিলোঁ আৰু এইখিনি হ'ল স্থান গোটেই ভিডিঅ'খিনি আপোনালোকে চাই থাকিব ইয়াতে সেই অনুষ্ঠানটো হৈ আছে যাৰ বাবে মই 263 কিলোমিটাৰ যাত্ৰা কৰি আহিছোঁ এইটোৱে হৈছে যজ্ঞ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যিটো অফিচ এইটোৱে হৈছে অফিচটো আৰু এতিয়া আমি বহি গ'লোঁ চাহ খাবলৈ মাতি আনিলে প্ৰথমতে আৰু এনেকৈ চাহ খাব এতিয়া বহি গ'লোঁ ইয়াত আৰু এয়া হৈছে আমাৰ চক্ৰপাণী পৰাখৰ্দা ইয়াত আহিলে তেওঁ আৰু ফটো চটো উঠিলোঁ আৰু বাকী অলপমান তাত বহি পেলাই আপোনালোকক বস্তুখিনি দেখুৱাই লওঁ চাহ তাহ খালোঁ বাৰু এইটো চাব পাৰে কি বঢ়িয়া ৰুম বেক কৰি দেখাই আছোঁ এনেকৈ ইফালেদি আহি বাহিৰৰ পৰা আহি এনেকৈ মানে এইখিনি জেগা পায় কি বঢ়িয়া চাওকচোন একদম কি বঢ়িয়া লাগে ইয়াত মানে বঢ়িয়া আৰু টিভি চিভিৰ ব্যৱস্থা আছে ইয়াত আৰু এনেকৈ লাইটবিলাক চাওক কি বঢ়িয়া এইবিলাক পৰ্দাত আৰু ঘড়ীটো চাওক কি ষ্টাইলৰ আৰু এনেকুৱা লাইটবিলাক বঢ়িয়া লাগে আৰু এইবিলাক কি মুখ চুখ এনেকৈ থৈ দিছে চাওক বাকী এতিয়া ইয়াৰ পৰা ওলালোঁ আৰু মাও গ'ল আৰু এতিয়া বহি আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ আৰু ইয়াৰ হেডজন হৈছে সেইজন ফটো উঠিছোঁ তেওঁৰ লগত এতিয়া যজ্ঞদাই কি ভাষণ দিয়ে অলপ শুনো যে কামৰ আচলতে কোনো সৰু বৰ নাই মানে বহুত আজি যিখিনি তোমালোকে মোক দেখা পাই আছা যিখিনি জেগাত আছোঁ সেইখিনি জেগাত আচলতে থাকিবলৈ যাওঁতে বা সেইখিনি জেগা পাব বাৰু ইয়াত মানে এংকৰিং কৰি আছে আমাৰ চক্ৰপাণী পৰাখৰ্দা আৰু অমৃতা গগৈ বাও আহি গ'ল আমি একেলগে পঢ়া শুনা কৰা আৰু তেখেত অভিনয়ৰ ফালে গ'ল আৰু মই সাংবাদিকতাৰ ফালে আহিলোঁ অমৃতা বহুত বহুত ধন্যবাদ আহি পোৱাৰ বাবে আসন গ্ৰহণ কৰক প্লিজ আজি যদি অমৃতা সাংবাদিক হৈ গ'লহেঁতেন কিবা কাৰণে মোৰতো ভাত মৰা গ'লহেঁতেন এখন চেলেঙি আঁতৰিছে ফুলাম গাঁওচাৰে ভাস্কৰ বুবি বাকী উক্ত আৰু সকলোৱে চিনি পায় ৰামানুজন কলেজৰ অধ্যক্ষ দিলীপ বৰা ছাৰ লভতে জ্ঞানম সেইকাৰণে এৰিষ্টটলে কৈছিল শিক্ষক শিক্ষয়িত্ৰীসকল বোলে পিতৃ মাতৃতকৈও অধিক শ্ৰদ্ধাৰ পাত্ৰ কিয়নো পিতৃ মাতৃয়ে সন্তানক জন্ম দিয়ে কিন্তু শিক্ষক শিক্ষয়িত্ৰীয়ে ভৱিষ্যত জীৱনটো গঢ়ি দিয়াত অহোপুৰুষাৰ্থ কৰি সেন্দুৰীয়া আলিটো বনাই দিয়ে শিক্ষক শিক্ষয়িত্ৰীয়ে বাকী ছাৰে লগ পালে তেওঁৰ পুৰণা বন্ধু যাক যজ্ঞদাই সম্ভাষণ জনাব সেৱা লৈছে বহুত বহুত ধন্যবাদ মানে এই মানুহজন মানে আমাৰ যজ্ঞদাৰ দেউতাক হয় আৰু মানে দিলীপ বৰা ছাৰৰ মানে পুৰণা বন্ধু হয় সেইবাবে আৰু এনেকৈ কিবা কিবি কৰিলে এতিয়া এও কৈ আছে চক্ৰপাণী পৰাখৰ্দাৰ ভাতৃৰ কথা কি কয় শুনকচোন অভিনেত্ৰীৰ ছ'চিয়েল মিডিয়াৰ যিটো ব্লু টিক থাকে আজিৰ পৰা 5-6 বছৰ আগতে সেইটো আনি দিয়া কামটো হিৰকে আৰম্ভ কৰিছিল যিটো কাম অসমত কোনেও ভবাই নাছিল বাঘা মানে এপ ডেভেলপাৰ ছফ্টৱেৰ ডেভেলপাৰে যেতিয়া ভবা নাছিল এইটো সৰু সৰু কাম বুলি হিৰকে সেই কামবোৰ আৰম্ভ কৰিছিল গতিকে এনেকুৱা ধৰণৰ নিজৰ মগজেৰে কাম কৰা মানুহ ব্যক্তিগতভাৱে মই খুব ভাল পাওঁ এতিয়া আমাৰ বিখ্যাত ইউটিউবাৰ বিকাশ দায়ক কিবা কিবি ক'লে পিছে আৰু এয়া ময়ূৰ বৰা ছাৰ তেওঁ কিবা কিবি ক'লে শুনকচোন কি কয়
অতিক্ৰম কৰি আপোনালোকৰ দৰে শুভান্নুধায়ী মানুহৰ সহযোগিতাৰ বাবে কৰি অসমৰ নতুন প্ৰজন্মক আগুৱাই লৈ যাবলৈ যিটো হেঁপাহ আৰু হাবিয়াসৰ কথা ইয়াত ব্যক্ত কৰিছে বা অনুষ্ঠানটো কৰিছে তাৰ পিছে মই অলপমান সাংবাদিক হৈ লওঁ কি কৈ আছে শুনিব এখন গামোচা এখন চেলেং চাদৰ এটি মমেণ্টো এতিয়া মোকো পিছে সম্বৰ্ধনা জনাইছে কি কি দিয়ে চাওকচোন হৃদয়মণি দাসৰ হৈ এটি হাত চাপৰি এটি নাহৰৰ পুলি হীৰক ঘৰ ক'ত আছিলে মোৰ ঘৰ হেকেৰা কামৰূপ গ্ৰাম্য জিলা হেকেৰাত হয় আৰু কি হ'ম বুলি ভাবি থৈছা মই ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ সমান্তৰালভাৱে এজন মই সুচিকিৎসক হৈ দেশৰ সেৱা কৰিব খোজোঁ শুভেচ্ছা থাকিলে মোকো সম্বৰ্ধনা জনালে আৰু ঘৰত কি কি যি পাইছোঁ মই আপোনালোকক ঘৰত দেখুৱাই থাকিম জুবিন গাৰ্গদেৱৰ চাওক এইবিলাক থৈ দিছে ফটো গীটাৰ আৰু এনেকৈ তেওঁৰ প্ৰতিমূৰ্তি এটা এনেকৈ বনাইছে চাওক প্ৰতিমূৰ্তি এটা জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি এটা এনেকৈ বনোৱা হৈছে গাইছ ইয়াৰ পৰা ওলাই যাওঁ দুটা গাড়ীত খাবৰ কাৰণে মাজা ল'লোঁ বাকী অংকুৰ ভাইৰো এডমিশ্যন হৈ গ'ল আৰু একেলগে আকৌ 5 ঘণ্টাৰ যাত্ৰা গাইছ আমি আহি পালোঁ আচলতে আজি আহি পোৱা নাই আমি কালি ৰাতি 12:30 মানত আহি পাইছোঁ কিন্তু আপোনালোকক মই মোবাইলত চাৰ্জ নথকাৰ বাবে আৰু বহুত ৰাতি হ'লতো সেইবাবে দেখুৱাব নোৱাৰিলোঁ আৰু কি কি পালোঁ সেইবিলাক আপোনালোকক মই দেখুৱাই আছোঁ এটা মাৰ তাতে মই মোবাইলটো দিলোঁ ভিডিঅ' কৰিবৰ কাৰণে আপোনালোকক ভালদৰে দেখুৱাম বুলি গতিকে এটা আপোনালোকক দেখুৱাই আছোঁ মই এখন গামোচা এনেকৈ পালোঁ চাওক এখন এনেকৈ চেলেং চাদৰ বুলি কয় এইখন দিছে চাওক মানপত্ৰ এখন এনেকৈ সম্বৰ্ধনা পত্ৰ এখন দিলে এইখনতো এনেকৈ হৃদয়মণি দাস বুলি লিখা আছে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা দিছে এনেকৈ প্ৰাইভেট লিমিটেড এনেকৈ লিখা আছে এনেকৈ এটা ভাল এটা মমেণ্টো দিছে এনেকৈ চাওক কি বঢ়িয়া এটা মমেণ্টো সিহঁতে এনেকৈ এটা সৰু উপহাৰ দিছে কিমান দিছে এতিয়ালৈকে মই নাজানো মানে চোৱা নাই ভাবিছোঁ যে ভিডিঅ'ৰ আগতে খুলিম বুলি এইবাৰ চোৱা নাই এতিয়া খুলি লওঁ ইয়াৰ মই কওকচোন কিমান মান থাকিব পাৰে ইয়াত মুঠতে 10,000 আছে গতিকে যজ্ঞ কনষ্ট্ৰাকশ্যনত মই এই ভিডিঅ'টোৰ ফালৰ পৰাই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তেওঁলোকে যিবিলাক উঠি অহা নৱপ্ৰজন্ম সিহঁতৰ আৰু যাতে ভৱিষ্যতটো আৰু ভাল হ'ব পাৰে তাৰ বাবে বহুত ভাল কাম কৰি আছে সিহঁতে আৰু মই এই ভিডিঅ'টোৰ পৰা সেইবিলাক লোকক ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ যিহেতু মোক এনেকুৱা এটা অনুষ্ঠানৰ বিষয়ে মোক জনালে মোক হোৱাটছএপত মানে কৈছিল সেই আমাৰ ঘৰৰ গতিকে সিহঁতক মই এই ভিডিঅ'টোৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ গতিকে আজি ভিডিঅ'টো এইখিনিয়ে পুনৰ এটা ভিডিঅ'ত লগ পাম আজিলৈ এৰিছোঁ বাই বাই